আছিল যে পুথিভঁৰাল এতিয়া এষাৰ কথা চলি আছে যে ল'ৰা ছোৱালীয়ে কিতাপ নপঢ়ে, কথাটো বহুতো সত্য বা কিতাপৰ আদৰ কমিছে, সেইটো সত্য। কিন্তু কিতাপ এখন কিন্তু পঢ়ি বা কিতাপৰ প্ৰয়োজন বা এতিয়াও কিতাপ কিন্তু পঢ়ে। কিয়নো মই এটা যুক্তি দেখোঁ যে যেতিয়া বুক এক্সিবিশ্যন হয়, কিতাপৰ গ্ৰন্থমেলা হয়, ইমান মানুহৰ হাতে হাতে কিতাপ আৰু পিছত গম পাওঁ যে কোটি টকাৰ কিতাপ বিক্ৰী হৈছে। এইষাৰ ঠিক একেবাৰে সত্য নহয়। পঢ়াখিনি এতিয়াও পঢ়ে, কিন্তু লগতে আকৌ আমাৰ দায়িত্বও থাকে যাতে কিতাপৰ যিটো মূল্য বা কিতাপ এখন হাতত লৈ যিটো ভাল লাগে, কাৰণ সেই হাতত কিতাপ এখন লৈ ভাল লগা এই স্পৰ্শৰ যিটো আনন্দ মই এইকেইদিনত বহুতখিনি পালোঁ। কিয়নো এই যেতিয়া লাইব্ৰেৰীটো মই ক'লোঁ জেউতিমলক, মই প্ৰথমে এইখিনিতে তাৰ আগতে কৈ লওঁ যে জেউতিমলৰ প্ৰতি মই অতি কৃতজ্ঞ। যেতিয়া এই কথাষাৰ আমাৰ আলোচনা হ'ল আৰু এই অনুষ্ঠানটোৰ বিষয়ে আমি কথা পাতিলোঁ, তেতিয়া সভাপতি মনোজ বৰুৱাইও আগ্ৰহ প্ৰকাশ কৰিলে, লগতে ইয়াৰ কৰ্মকৰ্তাসকলেও আগ্ৰহ প্ৰকাশ কৰিলে যে তাত হ'লে ভাল। আৰু মই তেতিয়া এই লাইব্ৰেৰীটো মানে অৰ্থাৎ মই নিজেই তাৰ আগভাগ ল'ম। মই এইটো ঠিক দাম বুলি নকওঁ, মই যি পাৰোঁ সহায় কৰিম বুলি মই কথা দিলোঁ আৰু কথা দি সেইমতে মই লাইব্ৰেৰীটোৰ এই কামখিনি আগবঢ়াই দিলোঁ। কিন্তু কথাটো হৈছে কি, এই লাইব্ৰেৰীটোৰ কাৰণে অকল কাৰণ লাইব্ৰেৰী এটা বৃহৎ কথা, কিন্তু আমাৰ প্ৰথম আৰম্ভণি কৰিবৰ কাৰণে এটা আলমাৰী লাগে, তাৰ কিছু কিতাপ লাগে, আৰু সেইখিনি মই দায়িত্ব ল'লোঁ। আৰু মই অৱশ্যে দায়িত্ব লওঁতে এষাৰ কথা মই এতিয়া কৈ থওঁ, ঘোষণা কৰি থওঁ যে ভৱিষ্যতে যেতিয়াই এই জেউতিমলৰ তৰফৰ পৰা কোৱা হ'ব যে আমাক আৰু কিতাপ পাইছোঁ বা আমাক আলমিৰাৰ প্ৰয়োজন হৈছে থ'বৰ বাবে, মই সেইখিনি দায়িত্ব কিন্তু মই পালন কৰিম, মই কথা দিছোঁ। যেতিয়াই দৰকাৰ হ'ব, এতিয়া কথা হ'ল কি, মই সেই ক্ষেত্ৰতে ক'ব কৈছোঁ যে কিতাপৰ স্পৰ্শটো কিন্তু বৰ সাংঘাতিক মই অনুভৱ কৰিছোঁ এতিয়া। কিয়নো মই যেতিয়া দেখিলোঁ আলমাৰী এটা দিলোঁ, মই তেতিয়া কিতাপ এইকেইদিন 3 দিন মই বাণী মন্দিৰ, বনলতা আদি বিদ্যাভাৰতীতে মই আছোঁ গোটেই দিনটো, আৰু কিতাপেই চুই আছোঁ, কিতাপ কিনি আছোঁ। তেতিয়া দেখিছোঁ যে কিতাপৰ যিটো আদৰ বা কিতাপৰ যিটো এটা নিবিড় সম্পৰ্ক মানুহে বৰ সহজে এৰিব নোৱাৰে। আৰু লগতে কিন্তু আমাৰ দায়িত্ব সেইটোত আমি কেনেকৈ সাৰ জাবৰ দি, কাৰণ এখন কিতাপ পঢ়াটো হাততকৈ কিতাপ এখন পঢ়াজনে আমি অনুভৱ কৰোঁ যিসকল আমি কিতাপেই পঢ়িছোঁ, আমি এইটো কোৱা নাছিলোঁ, কিন্তু ই অতি ব্যৱহাৰিক উপযোগী বস্তু মানুহৰ, আৰু সেইটোৱে প্ৰসাৰটো বেছি হ'ল। গতিকে দুইটা চাইমলটেনিয়াছলি যাব বুলি মই ভাবিছোঁ যেতিয়া এই ডিজিটেলৰ আমাৰ কথা হ'ল। গতিকে ডিজিটেলো হওক, লাইব্ৰেৰীকো আমি সাৰ জাবৰ যোগাই কৰি এই ক্ষেত্ৰত মই পুনৰবাৰ আমাৰ